আজিৰ দিনত মানুহবিলাকৰ মানে হৈছে কি যে মানুহবিলাকে ইমান শিক্ষা দীক্ষা লৈ ইমান ভেদাভেদ ৰখা হৈছে আজিকালি। মই কোনোদিন এনেকুৱা মানে ধৰ্মৰ চকুদি মই মানুহ চাৱাই নাছিলোঁ যে তেওঁ হিন্দু মানুহ, তেওঁ মুছলমান মানুহ, তেওঁ অন্য কিবা কিবি, এনেকুৱাকৈ মই কোনোদিন চোৱাই নাই। মই এইটো আজি এই কথাখিনি মানে কিয় ক'বলৈ ওলাইছোঁ যে মই গুৱাহাটীত ৰুম এটা বিচাৰি আছিলোঁ। গুৱাহাটীৰ ৰুমবিলাকত যিবিলাক মানে খালী ৰুম থাকে তাতে টু লেট লিখা থাকে ন, তাতে আপোনাৰ তলত নাম্বাৰবিলাক লিখা থাকে। তেনেকৈ মই বহুতকেইটা নাম্বাৰত ফোন কৰিছোঁ। প্ৰথম নম্বৰটোত মানে মই ফোন কৰিলোঁ, ফোন কৰি পেলাই বোলে হেল্ল' দাদা ৰুম আছিলে নেকি? অঁ ৰুম আছে। ছিংগল ৰুম হ'ব নে? অঁ ছিংগল ৰুম হ'ব। ভাড়াটো কিমান? ৩৫,০০০ ৪,০০০ ইমান মানে কয় আৰু। তাৰপিছত সোধে যে তোমাৰ নামটো কি? মই মোৰ নামটো কৈ দিলোঁ, মুস্তাফিজুৰ ৰহমান। নাই ভাইটি নোৱাৰিম দিবা, এনেকুৱা ক'লে। মই ক'লোঁ ঠিকে আছে। আকৌ মই নেক্সট গ'লোঁ, তাতেও ফোনটো কৰিলোঁ, ৰিচিভ কৰিলে হেল্ল' অঁ বাইদেউ ৰুম আছিলে নেকি? অঁ ৰুম আছে, ছিংগল ৰুমো আছে ডাবল ৰুমো আছে। ছিংগল ৰুম লাগিছিলে মোক। অঁ পাই যাবা। তোমাৰ নামটো কি? মুস্তাফিজুৰ ৰহমান। অঁ ভাইটি বেয়া নাপাবা দিয়া, মুছলমানক ভাড়া নিদিওঁ। আকৌ এনেকৈ বহুত জেগাত মানে মই ট্ৰাই কৰিছোঁ গুৱাহাটীত। আকৌ বৰ্তমান মই যিটো ৰুমত আছোঁ ন, সেই ৰুমটো আকৌ এজন হিন্দু মানুহৰে ৰুম। তলত মন্দিৰ আছে, ওপৰত ৰুমবিলাক আছে, তেনেকৈ মুছলমানো আছে, হিন্দুও আছে, নেপালী আছে, তেনেকৈ ভাড়া দিয়ে। এতিয়া কথাটো হ'ল আজিৰ মানে সমাজখন হৈছে কি, মুছলমানৰ মানে নাম শুনিলেই যে বেলেগ এটা ৰিয়েকশ্যন দিয়ে, এইটো কিহৰ কাৰণে বাৰু? একাংশই দেই, মই কিন্তু গোটেই ভাড়া দিয়া মালিকসকলক কোৱা নাই, মানে যিসকলে বৰ্তমান এইটো কৰি আছে যে মুছলমানক ভাড়া নিদিওঁ, সেইসকলক মই এটা কথাই ক'ম যে তোমালোকে যদি মুছলমানক ৰুম ভাড়া নিদিয়া, তেনেহ'লে টু লেট যে লিখা থাকে তাৰে তলত আপোনালোকে লিখি দিব যে মুছলমানক ভাড়া দিয়া নহয়। কাৰণ আমি মুছলমানে ফোন কৰিলে হয়তো আমাৰ লগত কথা পাতিলে আপোনালোকৰ এইটো চুৱা লগা বুলি কয় ন অসমীয়া সমাজত, সেইটো লাগি যাবও পাৰে ন, কথা পাতিলোঁ যিহেতু মুছলমান আৰু হিন্দু। ইমান যদি ভেদ ভাবে আপোনালোকৰ এই দিনত, আজিৰ দিনত বৰ্তমান যিটো নেকি সময়ত জুবিন দাই হিন্দু মুছলমান যিমান ধৰ্ম আছে সকলোকে লগ কৰি মানুহ হোৱাৰ পৰিচয় এটা দি গ'ল। সেই দিনতো আপোনালোকৰ এই ইমান ভেদাভেদ আছে মনটোত, মানে পচা মনৰ মানুহ আপোনালোক, কি ক'ম ভাষা নাই। মই মানে ভিডিঅ'টো নবনাওঁ বুলি আছিলোঁ, কাৰণ মই যোৱাকালিও মানে আজি যিহেতু মই ৰুম পাইছোঁ ন, যোৱাকালিও মই ৰাতি 11:30লৈকে ৰুম বিচাৰিছোঁ দেই। মোৰ কাৰণে মইতো পালোৱে, মোৰ লগটোৰ কাৰণে বিচাৰিছিলোঁ, কিন্তু মানুহৰ মানে ৰিয়েকশ্যন, মুছলমানৰ নাম শুনিলেই ভাড়া নিদিওঁ বুলি কয়। তাতে ইমান যদি সমস্যা আপোনালোকৰ, এই টু লেট লিখা ঠাইখিনিত মুছলমানক ৰুম ভাড়া নিদিওঁ এইটো কথা লিখি দিব, তেতিয়াহ'লে আৰু মুছলমান কোনো মানুহে আপোনালোকক ফোন নকৰে ৰুমৰ কাৰণে।